নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল এনিমেলছ ডেন উইথ মিষ্টাৰ ৰললৈ সকলোকে স্বাগতম। বন্ধুসকল, আজি বহু দিনৰ মূৰত এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আহকচোন বন্ধুসকল, এটি বিষাক্ত সাপ আমি এটা নিৰাপদ স্থানত ৰিলিজ কৰিম। আপোনালোকে মোৰ ভিডিঅ'টি আৰম্ভণিৰ পৰা সকলো কোনো স্কিপ নকৰাকৈ চাই থাকিব। চ' বন্ধুসকল, এইডাল হৈছে ইণ্ডিয়ান মনোক্লেট কব্ৰা অৰ্থাৎ চকৰি ফেটি। ইয়াৰ গাত নিউৰটক্সিন নামৰ বিষ পোৱা যায় আৰু ই হাইলি ভেনমাছ হয় আৰু হাইলি এগ্ৰেছিভ হয়। ই সাধাৰণতে মানুহৰ বসতি অঞ্চলত বেছি বাস কৰে। ইয়াৰ প্ৰধান খাদ্যৰ ভিতৰত এন্দুৰ, নিগনি, ভেকুলী আৰু এইবোৰেই ইয়াৰ প্ৰধান খাদ্য। চ' বন্ধুসকল, বেছি দেৰি নকৰি আমি ইয়াক ৰিলিজ কৰিম। ইয়াক ৰিলিজ কৰাৰ আগতে আপোনালোকক আৰু এটা কথা ক'ম যে আপোনালোকৰ ঘৰৰ চৌহদটো ধুনীয়াকৈ চাফ চিকুণ কৰি সদায় ফেনাইল বা ব্লিচিং পাউডাৰ ছটিয়াই ৰাখিব, যাতে কোনো বিষাক্ত পানী আপোনাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰে। এইটো মই আগৰ পৰা কৈ আহিছোঁ আৰু আগলৈও কৈ থাকিম। আপোনালোকে এইটো সদায় সজাগ হ'ব। আজিকালি ঠাণ্ডা দিন আহিছে, চ' এতিয়া সাপবোৰ সদায় গৰম ল'বৰ কাৰণে গৰু ছাগলীৰ ওচৰলৈ আহিব বা ঘৰৰ ওচৰে পাজৰে গাঁতত সোমাই থাকিব। চ' আপোনালোকে কেতিয়াবা সাপ দেখিলে মাৰিবলৈ চেষ্টা নকৰিব। আমাৰ দৰে বহু ৰেস্কিউ গাৰ্ড থাকে, তেখেতসকলক মাতি পেলাই সাপটো উদ্ধাৰ কৰাব। মোৰ ফালৰ পৰা এইখিনিয়ে। চ' এতিয়া আগতে ইয়াক ৰিলিজ কৰি ল'ম। ৰিলিজ কৰাৰ পিছত আপোনালোকক আৰু কিছু কথা ক'ম। মোৰ ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব। অলপ ওচৰলৈ লৈ এইটো আচলতে কলা ৰঙৰ চকৰি ফেটি হয় আৰু ইয়াৰ কিছুমান অকণমান ব্ৰাউন কালাৰৰ থাকে। চ' আমাৰ অসমত পোৱা কব্ৰাৰ ভিতৰত ইণ্ডিয়ান মনোক্লেট কব্ৰা আৰু কিং কব্ৰাটো পোৱা যায়। দেখিছে? এইডাল ইণ্ডিয়ান মনোক্লেট কব্ৰা। দেখিবলৈ খুব মৰম লগা হয়, কিন্তু বহুত ডেঞ্জাৰাছ। ই যদি মানুহক কেতিয়াবা দংশন কৰে, মানুহৰ হাতত খুব কম সময় থাকে, প্ৰায় এঘণ্টা সময়। আৰু এই এঘণ্টা সময়ৰ ভিতৰত আপোনালোকে মেডিকেলত যাব লাগিব। তেতিয়াহ'লে এই কামোৰা ঠাইৰ পৰা তেজ উলিয়াব আৰু হাত ভৰি গাঁঠি বিষ হ'ব, লগতে মূৰ ঘূৰাব, বমি বমি ভাৱ হ'ব। এইবিলাক লক্ষণে দেখা দিব। তো আপোনালোকে যিমান পাৰে সোনকালে ওচৰৰ চৰকাৰী হস্পিটেলত গৈ ইয়াৰ চিকিৎসা গ্ৰহণ কৰিব বুলি মোৰ ফালৰ পৰা অনুৰোধ থাকিলে। দেখিছে কিমান এগ্ৰেছিভ। আৰু ইয়াৰ যেতিয়া বেছিকৈ খং উঠে, তেতিয়া ইয়াৰ জিভাখন সঘনাই ওলাই বাহিৰলৈ উলিয়াই দিয়ে আৰু মানুহক কামুৰিবলৈ নিজৰ বুকুখন ফুলাই ফেট দি উঠে। ঠিক আছে? চ' মই এবাৰ তাক ফেট উঠাই দেখাই দিবলৈ চেষ্টা কৰিম। দেখিছে কেনেকৈ খঙত চটফটাই আছে? দেখিছে? চ' এতিয়া তাক ৰিলিজ কৰিম। অকণমান ওচৰৰ পৰা দেখাই দিবা। দেখিছে? হাইলি এগ্ৰেছিভ হয়। দেখিছে? মোক এইফালৰ পৰা কৰ, এইফালৰ পৰা। দেখিছে মোক কামুৰিবলৈ চেষ্টা কৰিছে। চ' প্ৰিয় দৰ্শক, মোৰ ভিডিঅ'বোৰ চাই কেনে পালে লাইক কমেণ্ট কৰি জনাই দিব আৰু আগলৈ বহুত বেছি শ্বেয়াৰ কৰিব। এতিয়া তাক ৰিলিজ কৰিম।
চ' প্ৰিয় দৰ্শক আজিলৈ ইমানেই। থেংক ইউ।